हेलो फ्रेंड्स आज उत्पादक विश्लेषण केनेকৈ কৰিব লাগে তাৰে কিছুমান एग्जाम्पल আপোনালোকৰ কাৰণে আনিছো প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে আপোনালোকে প্ৰেক্টিস কৰিব পাৰে বা এনে উৎপাদক বিশ্লেষণৰ কনসেপ্ট কি সেই কনসেপ্ট ক্লিয়াৰ কৰাৰ কাৰণে আপোনালোকে এটো ভিডিও চাব পাৰে ওকে নাম্বার 1 ত দিয়া আছে 12x² - 7x + 1 এইটো আমি মধ্যম পদ বিভাজন উপপাদ্য অনুসৰি উৎপাদক বিশ্লেষণ কৰিম ইয়াত x² সহগ কিমান আছে 12 আছে 12 লিখিলো into ধ্ৰুবক পদ কোনটো আছে লাষ্টৰটো ধ্ৰুবক পদ 1 সো প্ৰথমটো আৰু লাষ্টৰটো আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব কিমান পালো 12 এতিয়া 12 টো আমি কি কৰিম উৎপাদক উলিয়াম 2 6 গুণ কিমান 12 2 3 গুণ কিমান 6 ইয়াতে 2 তাৰ পিছত 2 তাৰ পিছত 3 এই তিনিটা উৎপাদক আমি পালো এতিয়া এই তিনিটা সংখ্যা আমি দুটালৈ পৰিৱৰ্তন কৰিম আমি সংখ্যা বাছি লম দুটা সংখ্যা এনেকৈ বাছিম যাতে যোগ বিয়োগ কৰিলে -7x সমান হয় আৰু সেই সংখ্যা দুটাই পূৰণ কৰিলে আকৌ 12 ৰ সমান হ'ব লাগিব ওকে ইয়াতে 2 আৰু 2 পূৰণ কৰিলে 4 2 2 4 এইটো এটা কম্বিনেশন ল'ব পাৰো 2 2 4 আৰু ইয়াতে 3 আছে 4 আৰু 3 যোগ কৰিলে কিন্তু 7 হয় ওকে বা 3 আৰু 4 ল'ব পাৰো 3 + 4 বা 4 + 3 একে হ'ব আৰু 4 আৰু 3 বা 3 আৰু 4 পূৰণ কৰিলে কিমান হয় 12 হয় ওকে গতিকে এই কম্বিনেশনটো আমি ল'ব পাৰো সো 12x² লিখিলো 12x² - 4x বা 3x লিখিলে হ'ব 3x আগত লিখো 4x লিখিলে হ'ব 3x - 4x ওকে -3x - 4x - 7x হয় +1 তো আছে ইয়াতে তিনিটা পদ আছে চাৰিটা পদলৈ আমি বিভাজিত কৰিলো এতিয়া এই দুটাৰ পৰা কি কৰিব লাগিব কমন ল'ব লাগিব আকৌ এই দুটাৰ পৰা কি ল'ব লাগিব কমন ল'ব লাগিব 12 আৰু 3 গতিকে ইয়াতে 3 কমন যাব 3x যদি কমন ল ইয়াতে কিমান থাকে 4 4x 3 4 গুণ 12x² হৈ গল -3x তো লৈছো গতিকে 1 থাকিব -4x - 1 ইয়াতে 4x - 1 ইয়াতে 1 কমন লম সো বাকি থাকিব 4x - 1 ইয়াতে প্লাস আছে কিন্তু ইয়াতে কি হ'ব মাইনাসে হ'ব কাৰণ মাইনাস ইয়াতে মাইনাস মাইনাসে কি হয় প্লাস হয় আৰু এটা কথা আপোনালোকে মনত ৰাখিব 4x - 1 যেহেতু ইয়াতে কমন গৈছে ইয়াতো 4x - 1 এ হ'ব লাগিব ইয়াতে এই দুটা বেলেগ বেলেগ হলে কমন লোৱাটো ঠিক নহব ভুল হৈছে কৰবাত এটো আমি চাব লাগিব ওকে ইয়াতে যেহেতু 4x - 1 ইয়াতো কি হ'ব লাগিব 4x - 1 হ'ব লাগিব ওকে নিশ্চয় আপোনালোকে বুজি পাইছে এতিয়া 3x - 1 এইখিনি লিখিলো 3x - 1 আৰু এটা আহিব যেটো দুবাৰ আছে এবাৰ আমি একবাৰে লিখিম তিনিবাৰ থাকিলো আমি এবাৰ লিখিম ওকে চাৰিবাৰ পাঁচবাৰ থাকিলে এটা সংখ্যা বাৰবাৰ থাকিলে আমি এবাৰে লিখি উৎপাদক বিশ্লেষণত সো 3x - 1 এইটো এটা আৰু 4x - 1 এইটো হল আমাৰ উৎপাদক বিশ্লেষণ এতিয়া 2 নম্বৰটো সব 2x² + 7x + 3 ইয়াতে x² সহগ কিমান আছে 2 পূৰণ লাষ্টটো কিমান আছে 3 2 3 গুণ কিমান 6 ওকে এতিয়া মাজৰ পদটো আমি বিভাজিত কৰি দুটা পদ লৈ যাম ওকে সো 2x² প্লাস এতিয়া 7x আমি কেনেকৈ পাও হেটো আমি এই হেৰি কৰিম চাব লাগিব আৰু 2 3 গুণ 6 হয় গতিকে 6 এর আমি উৎপাদক এটা পদ 2 আৰু 3 ওকে ইয়াতে 2 আৰু 3 6 গতিকে 6 লিখিলো আৰু এটা 1 কিন্তু আমি লিখিব পাৰো ওকে 6 * 1 2 আৰু 3 পূৰণ কৰিলে 6 হয় আৰু এটা 1 কিন্তু আমি নিজাববীয়াকৈ দিব পাৰো 1 6 এর লগত 1 পূৰণ কৰিলে 6 6 আৰু 1 যোগ কৰিলে কিমান হয় 7 হ'ব গতিকে ইয়াতে আমি 6x লিখিব পাৰো প্লাস 1x মানে x লিখিব পাৰো প্লাস 3 লিখিব পাৰো ওকে কাৰণ 6x + x 7x 6 আৰু 1 পূৰণ কৰিলে 6 হয় ওকে অৰ্থাৎ 6x + x এটো হ'ব বিভাজন এতিয়া প্ৰথম দুটা পৰা আমি কমন লম ইয়াতে 6 ইয়াতে 2 আছে গতিকে 2x কমন যাব 2x কমন গলে ইয়াতে থাকিব x + 3 থাকিব ওকে প্লাস x + 3 আছে ইয়াতে 1 কমন লম সো ইয়াতে কিমান আহিব x + 3 আহিব ওকে ইয়াতে x + 3 ইয়াতে x + 3 সো এটা হিল 2x + 1 এইটো এটা আহিব আৰু এটা আহিব x + 3 ওকে x + 3 আহিব এইটো হল আমাৰ উৎপাদক বিশ্লেষণ এতিয়া নাম্বার 3 দিয়া আছে 6x² + 5x - 6 6 আৰু 6 এটো পূৰণ কৰিলে 6 * 6 = 36 ওকে এতিয়া 6x²
এতিয়া যোগ বিয়োগ কৰিলে 5 হ'ব লাগিব আৰু পূৰণ কৰিলে কিমান হ'ব লাগিব 36 হ'ব লাগিব এনেকুৱা দুটা সংখ্যা আমি কি কৰিব লাগে বাছনি কৰিব লাগে উলিয়াব লাগে আমি যদি হেৰি কৰো 36 ৰ উৎপাদক যদি উলিয়ায় যদি ডাঙৰ সংখ্যা হয় আপোনালোকে এই উৎপাদক উলিয়াই ল'ব পাৰিব তো 2 18 হ'ব তাৰ পিছত 2 9 তাৰ পিছত আহিব 3 3 ওকে গতি 2 আৰু 2 4 4 3 কিমান হ'ব 12 12 3 3 12 36 ওকে কিন্তু ইয়াতে যোগ বিয়োগ কৰি 5 হ'ব লাগিব আকৌ 2 2 গুণে কিমান হয় 4 এইটো এটা কম্বিনেশন ললো 3 3 গুণ কিমান হয় 9 এইটো এটা কম্বিনেশন ললো সো 4 আৰু 9 9 ৰ পৰা 4 বাদ দিলে কিন্তু 5 হয় আৰু 9 4 গুণ কিমান হয় 36 হয় ওকে 9 4 গুণ কিমান হয় 9 4 গুণ 36 হয় হেতু তো হৈ গল মিলিছে আৰু 9 ৰ পৰা 4 মাইনাস কৰিলে কিমান হ'ব 5x আহিব ওকে গতিকে আমি ইয়াতে কি লিখিম প্লাস আছে 9x - 4x ওকে কাৰণ 9 ৰ পৰা 4 মাইনাস কৰিলে কিমান হয় 5 প্লাস আছে আৰু 9 * 4 কিমান আহিব 36 ওকে -6 তো আছে এটা আমি লিখিলো এইবারে দুটা পৰা কমন লম 6 আছে 9 আছে কি সংখ্যা কমন যাব যাতে দুয়োটাতে বিভাজ্য হয় 3 দুয়োটাকে ভাগ কৰিব পাৰো গতিকে 3x আমি কমন ললো 3x কমন ললে এতে বাকি থাকিব 2x 2 3 গুণ 6x² প্লাস 3 এতে 9x আছে গতিকে 3x তো লৈছো x তো আছে 3 আইতে 3 থাকিব 3 3 গুণ কিমান 9x ওকে মাইনাস ইয়াতে কিমান কমন যাব 2 কমন যাব 2 কমন হলে বাকি থাকিব 2x + 3 ওকে ইয়াতে প্লাসে হ'ব ইয়াতে মাইনাস আছে কিন্তু আমি ইয়াতে প্লাসে দিম কারণ ইয়াতে যেহেতু মাইনাস প্লাসে কি হয় মাইনাস ওকে কমন লর পিছত চাব লাগিব পূৰণ ফলটো চাব লাগিব মিলিছে না নাই 3 ৰ লগত 2 পূৰণ কৰিলে 6x², 3 ৰ লগত 3 পূৰণ কৰিলে 9x, আকৌ 2 ৰ লগত 2x পূৰণ কৰিলে 4x, মাইনাস প্লাসে মাইনাস 3 ৰ লগত 3 পূৰণ কৰিলে কিমান হয় 6x হয় ওকে 6 হয় এইখিনি হল তাৰ পিছত 3x আৰু -2 এটো এটা পার্ট হ'ব 3x - 2 তাৰ পিছত 2x + 3 ওকে 2x + 3 এটো এটা পার্ট হ'ব ওকে এইটো হল আমাৰ উৎপাদক বিশ্লেষণ গতিকে এনেকৈ আমি এইবোৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব আপোনালোকে এইবোৰ প্ৰ্যাকটিছ কৰিব ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত আমি আৰু গণিতৰ ইম্পৰ্টেন্ট কনসেপ্ট আপোনালোকৰ কাৰণে লৈ আহিম